নমস্কাৰ স্বাগতম জনাইছোঁ আছাম টিচি ইউটিউব চেনেলটো মই যে আপোনালোকৰ মাজত লৈছোঁ অসম হিষ্ট্ৰী কেইটামান কুৱেশ্যন আছে সকলোৱে ভালদৰে শুনি যাব আৰু যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব যাতে আগলৈ এনেকুৱা ভিডিঅ' পাই থাকে মই ইয়াৰ আগত কেইবাটা পাৰ্ট দিছোঁ যদি চোৱা নাই চাই ল'ব আৰু সকলোৱে মিলি অতি সোনকালে অনকে ছাবস্ক্ৰাইব কৰিবলৈ আশা কৰিলোঁ কুৱেশ্যন নম্বৰ 141 পাল বংশৰ প্ৰথম গৰাকী ৰজা কোন আছিল উত্তৰ হ'ব ব্ৰহ্মপাল 142 অসমৰ পুৰণি নাম কি উত্তৰ হ'ব প্ৰাগজ্যোতিষপুৰ 143 কোনগৰাকী ভূঞা শাসনকৰ্তাই গুমঠ উপাধি গ্ৰহণ কৰিছে উত্তৰ হ'ব নাৰায়ণে 144 কোনগৰাকী কমতা ৰাজ্যৰ ৰজাৰ দিনত দিল্লীৰ চুলতান মহম্মদ বিন তুগলকে দুবাৰকৈ কমতা ৰাজ্য আক্ৰমণ কৰিছে উত্তৰ হ'ব দুৰ্লভ নাৰায়ণৰ 145 শংকৰদেৱে প্ৰচাৰ কৰা ধৰ্মটোৰ নাম কি উত্তৰ হ'ব ইয়াত একোৰণ নহয় একশৰণ নাম ধৰ্ম 146 শংকৰদেৱে প্ৰচাৰিত ধৰ্মৰ সাৰভাগ কি উত্তৰ হ'ব নাম ধৰ্ম 147 ব্ৰাহ্মণ্য ধৰ্মৰ মূল অৱলম্বন কি উত্তৰ হ'ব মূৰ্তি পূজা 148 কোনজন ৰজাই কমতাপুৰত ৰাজধানী পাতি কমতেশ্বৰ উপাধি গ্ৰহণ কৰিছে উত্তৰ হ'ব সন্ধ্যা 149 প্ৰাচীন অসমত দানৱ ৰজা ঘটনাসুৰক বধ কৰি কোনে ভৌম বংশ প্ৰতিষ্ঠা কৰিছে উত্তৰ হ'ব নৰক ৰজা 150 কিমান চনত চুকাফাই চৰাইদেউত স্থায়ী ভেটি স্থাপন কৰিছে উত্তৰ হ'ব 1253 খ্ৰীষ্টাব্দত আজি পাৰ্টত ইমানেই নেক্সট আৰু কেইবাটা পাৰ্ট আছে আৰু হয়তো 10-15টা পাৰ্ট হ'ব সকলোখিনি পাৰ্ট দিম সকলোৱে ভালকৈ পঢ়িবলৈ আশা কৰিছোঁ ইমান কৰিছোঁ নমস্কাৰ।